আজি জানো আহা ৰামচাৰ ছাইট বা ৰামচাৰ ক্ষেত্ৰৰ বিষয়ে। ৰামচাৰ ছাইট বা ৰামচাৰ ক্ষেত্ৰ হৈছে আন্তৰ্জাতিক গুৰুত্ব থকা ৱেটলেণ্ড বা জলাশয়। 1971 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে ইৰাণৰ ৰামচাৰ নামেৰে এখন চহৰত এখন সন্মিলন অনুষ্ঠিত হৈছিল। ইউনেস্কোৰ পোষকতাত অনুষ্ঠিত হোৱা এই সন্মিলনত এখন চুক্তি স্বাক্ষৰিত হৈছিল, যিখন চুক্তিৰ জৰিয়তে ইয়াত নিৰ্ধাৰিত হোৱা কিছুমান নীতিৰ অধীনত পৃথিৱীৰ কিছুমান বিশেষ জলাশয়ক ৰামচাৰ ক্ষেত্ৰ হিচাপে ঘোষণা হ'ব আৰু সেই ক্ষেত্ৰখিনি সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰৰ যোগেৰে সংৰক্ষিত কৰি ৰখাৰ এই চুক্তিৰ মুখ্য উদ্দেশ্য। আৰু আমাৰ ভাৰতত প্ৰথমখন ৰামচাৰ ছাইট হিচাপে চিহ্নিত হৈছিল, দুখন একেলগে চিহ্নিত হৈছিল, সেইটো হৈছে ৰাজস্থানৰ কেওলাদৌৰ নেশ্যনেল পাৰ্ক আৰু উৰিষ্যাৰ চিলিকা ৱেটলেণ্ড। ইয়াৰ পিছত বৰ্তমানলৈকে আমাৰ ভাৰতবৰ্ষত 85খন ৰামচাৰ ছাইট আছে, শেহতীয়াকৈ 3খন ৰামচাৰ ছাইট ঘোষণা হৈছে আৰু আমাৰ অসমত মাত্ৰ এখন ৰামচাৰ ছাইট আছে, সেইখন হৈছে দীপৰ বিল। আৰু এই দীপৰ বিলকে ধৰি আমাৰ সমগ্ৰ নৰ্থ ইষ্টত মাত্ৰ 4খন ৰামচাৰ ছাইট আছে, সেইখন হৈছে মিজোৰামৰ পালা ৱেটলেণ্ড, মণিপুৰৰ লাকটেক ৱেটলেণ্ড আৰু ত্ৰিপুৰাৰ ৰুদ্ৰসাগৰ ৱেটলেণ্ড। ইয়াৰ পিছত মই ক'ব বিচাৰিছোঁ আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ যিখন ডাঙৰ ৱেটলেণ্ড, সেইখন ডাঙৰ ৰামচাৰ ছাইট, সেইখন হৈছে উৰিষ্যাৰ চিলিকা ৱেটলেণ্ড আৰু আটাইতকৈ সৰু যিখন আছে সেইখন হিমাচল